মানুহে কি বিচাৰে? অলপ সময় নষ্ট হ'লেও চাব। উকিলে বিচাৰে আপুনি জামেলাত পৰক। ডাক্তৰে বিচাৰে আপুনি অসুস্থ হওক। পুলিচে বিচাৰে আপুনি বেআইনী কাম কৰক। ইলেক্ট্ৰিচিয়ানে ভাবে আপোনাৰ ঘৰৰ ৱাৰিং জ্বলি যাওক। মুচিয়ে বিচাৰে আপোনাৰ নতুন জোতাযোৰ সোনকালে ফাটি যাওক। বেংকাৰে বিচাৰে আপুনি টকা লোন লৈ ধৰুৱা হওক। প্ৰাইভেট টিচাৰে বিচাৰে আপোনাৰ সন্তান পাঠ্যপুথিৰ কথা কম বুজক। একমাত্ৰ এজন চোৰে বিচাৰে আপুনি ধনী হওক আৰু মহাসুখত নাক বজাই টোপনি যাওক। এতেকে চোৰে আপোনাৰ প্ৰকৃত বন্ধু। তিনিটা বস্তুৰ ওপৰত ভৰসা কৰা ঠিক নহয়। নাম্বাৰ 1, যাৰ দুই নাও দুই ভৰি। নাম্বাৰ 2, ব্ৰেক নথকা গাড়ী। নাম্বাৰ 3, ঘৰ এৰা তিৰোতা। তিনিটা বস্তু এবাৰেই আহে, মা-দেউতা, সৌন্দৰ্য, যৌৱন। তিনিটা বস্তু ঘূৰি নাহে। 1, বন্দুকৰ গুলী। 2, মুখৰ কথা। 3, ভাঙি যোৱা বিশ্বাস। তিনিটা বস্তু মৃত্যুৰ পিছতো উপকাৰত আহে। 1, সুসন্তান। 2, ভাল কাম। 3, দান। তিনিটা বস্তুৱে সন্মান নষ্ট কৰে। 1, চুৰ কৰা। 2, মদ। 3, মিছা। তিনিটা বস্তু পিছত ৰাখা। 1, হিংসা। 2, অভাৱ। 3, সন্দেহ। তিনিটা বস্তু সদায় মনত ৰাখা। 1, উপদেশ। 2, উপকাৰ। 3, মৃত্যু। তিনিটা বস্তু সদায় নিয়ন্ত্ৰণত ৰাখা। 1, খং। 2, লোভ। 3, মন। তিনিটা বস্তুৰ অভ্যাস কৰা। 1, সততা। 2, ভক্তি। 3, ভালপোৱা। তিনিটা বস্তুৰ পৰা সদায় দূৰত থাকা। 1, মিছা। 2, অহংকাৰ। 3, অভিশাপ। মানুহৰ ইচ্ছা কোনো নাই। নিজৰ সকলো উজাৰি দিলেও তেওঁৰ বাবে কম হয়। সেয়েহে কাৰোবাক সিমানখিনিয়েই দিয়া উচিত যিমানখিনি পোৱাৰ তেওঁৰ যোগ্য। নিজৰ উন্নতিত ইমানেই সময় দিয়া যাতে তোমাৰ সময় নাথাকে আনৰ বদনাম কৰাৰ। যিটো বস্তু পোৱাৰ বাবে তুমি নিশ্বাস বন্ধ হৈ যোৱা পৰ্যন্ত কান্দিছা, তথাপিও সৃষ্টিকৰ্তাই তোমাক সেইটো দিয়া নাই। তেনেহলে তুমি বুজিব লাগিব সেইটো তোমাৰ বাবে মাৰাত্মক ক্ষতিকাৰক। ভগৱানে কেতিয়াও বেয়াটো নিবিচাৰে। ভগৱানে নিঃসন্দেহে ভাল পৰিকল্পনাকাৰী। হাতৰ আঘাত শৰীৰত লাগে, কিন্তু কথাৰ আঘাত মনত লাগে। প্ৰতিটো আঘাতেই এটা শিক্ষা দিয়ে আৰু সেই আঘাতে এজন মানুহক সলনি কৰে। সকলোতকৈ ডাঙৰ অন্ধ তেওঁ, যিজনে নিজৰ ভুল দেখি নাপায়। সকলোতকৈ ডাঙৰ অশিক্ষিত তেওঁ, যিজনে নিজকে সদায় নিৰ্ভুল বুলি ভাবে। আনৰ আচৰণৰ বাবে নিজৰ আভ্যন্তৰীণ শান্তি নষ্ট হ'ব দিয়াটো উচিত নহয়। যিমান দিন মানুহ অসৎ থাকে, সিমান দিন পৰ্যন্ত তেওঁৰ কোনো শত্ৰু নাথাকে। কিন্তু যিদিনাই তেওঁ সৎ হৈ উঠে, সেইদিনাৰ পৰা তেওঁৰ শত্ৰুৰ অভাৱ নঘটে। সৎ পথত কাঁইট বেছি, অসৎ পথত বন্ধু বেছি। কোনোবাই দেখি শিকে, কোনোবাই ঠেকি শিকে। কিন্তু যিজন একোতেই নিশিকে, তেওঁৰ দুখ চিৰকাল থাকে। মানুহৰ লগত যিমান মিলিব পাৰিব, সিমানেই অভিজ্ঞতা অৰ্জন কৰিব পাৰিব। সেইটো ভাল হওক বা বেয়া, দুয়োটা অভিজ্ঞতাই আপোনাক পৰিপক্ক কৰি তুলিব। ভালপোৱা মানুহজনক ইমান ভালপোৱা দিয়াৰ পিছতো যেতিয়া এৰি গুচি যায়, তেতিয়া নিজকে ব্যৰ্থ নাভাবিবা। ব্যৰ্থটো তেওঁ, যিজনে তোমাৰ ভালপোৱাক বুজা নাই। ছোৱালীবোৰে গোপনে ল'ৰাবোৰৰ পৰা কি বিচাৰে জানে? ছোৱালীবোৰে বিচাৰে ল'ৰাজনে তেওঁক সকলোতকৈ বেছি গুৰুত্ব দিয়ক, তেওঁৰ পৰিয়ালটোতকৈ বেছি। কিন্তু বেছিভাগ ক্ষেত্ৰত সেইটো সম্ভৱ নহয়।